যোৱা নিশা যিটো ধুমুহা বতাহ আছিলে আচৰিত ধৰণৰ আছিলে। আৰু ইয়াত এটা কথা কওঁ, এইটো হৈছে আমাৰ কাষৰীয়া ঘৰ। আৰু কাষৰীয়া ঘৰ যিটো ভীমকল গছ কেইজোপা দেখিছেনে আপোনালোকে? ভালকৈ দেখা নাথাকে। ইয়াত যথেষ্ট ভীমকল আছিলে আমাৰ কাষে কাষে, এইটো সীমাটোৰ কাষে কাষে। প্ৰতিবাৰে তেওঁলোকৰ ভীমকল গছ আহি পৰিব, তামোল ভাঙিব। এইডাল আমাৰ তামোল, এইডাল ঠিক আছে। এইটো দেখিছেনে? এইজোপা একদম ধুনীয়া তামোল, এইজোপা শেষ হৈ গ'ল তেওঁলোকৰ সেই কলগছ পৰি। ইয়াত কিন্তু এইজোপাও কলগছ সেই দুজোপা আৰু এজোপা 3জোপা, এইটো হৈছে সীমা। মানে বিৰাট বেয়া লাগে যেতিয়া নিজেতো প্ৰকৃতিয়ে ধ্বংস কৰিলে, কিন্তু কাষৰীয়াৰ পৰা যদি ক্ষতি হয় বিৰাট বেয়া লাগে। তেওঁলোকে মানে ভীমকলনো আজিকালি ক'তনো হয়, একদম মানে প্ৰতিবাৰে ক্ষতি কৰে। ইয়াত যিমান তামোল আছিলে ভাল তামোল একদম ক্ষতি কৰিছে, মানে ভাঙি পেলায়। কিমান বাৰ তামোল তেনেকৈ তেওঁলোকৰ কলগছে হেৰি কৰিছে। এতিয়া আইতা আহিছে, লাহিহঁতৰ ঘৰৰ আইতাজনী, কিন্তু কৈছে আৰু কৰিছে কি কৰিবি। কিন্তু সেয়াই আৰু মানে ওচৰতে কাৰোবাৰ ক্ষতি হয় নেকি সেইটো অলপ চাব লাগে।